হাই বন্ধুসকল, আপোনালোকক আমাৰ ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনালোঁ। বন্ধুসকল, মই ইয়াৰ আগৰ ভিডিঅ'টো আপোনালোকক জনাইছিলোঁ আত্মসহায়ক গোটৰ মহিলাসকলৰ লগতে যিসকল চৰকাৰী কৰ্মচাৰী আছে, যিকেইটা ডিপাৰ্টমেণ্ট ধৰক চৰকাৰী ডিপাৰ্টমেণ্ট হয় বন্ধুসকল, যেনেকৈ পুলিচ হওক, ডিফেন্স হওক, এডুকেশ্যন ডিপাৰ্টমেণ্ট হওক বা টিচাৰসকল হওক, সকলোৱে যিখিনি মানে চৰকাৰৰ আণ্ডাৰত চাকৰি কৰি আছে, সেই সকলোখিনিয়ে অমিত বৃক্ষ আন্দোলনত যিহেতু আগত ৰেজিষ্ট্ৰেশ্যন কৰিছিলে, এতিয়া আকৌ ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব বন্ধুসকল। ৰেজিষ্ট্ৰেশ্যন কেনেকৈ কৰিব আমি ভিডিঅ'টোত সেইটোকে আজি আলোচনা কৰিম। আপোনালোকে ভিডিঅ'টো খালি শেষলৈকে চাই থাকিব ষ্টেপ বাই ষ্টেপ। অমৃত বৃক্ষ আন্দোলনত ৰেজিষ্ট্ৰেশ্যন কৰিবলৈ হ'লে আপোনালোকৰ মোবাইলৰ যিকোনো এটা ব্ৰাউজাৰ অ'পেন কৰিব। অ'পেন কৰি তাত টাইপ কৰিব aba.assam.gov.in বুলি এনেকৈ টাইপ কৰিব। যদি টাইপ কৰিবলৈ অসুবিধা পায় আপোনালোকে ভিডিঅ' ডিছক্ৰিপশ্যন ভিজিট কৰিব, তাত লিংক দিয়া থাকিব বন্ধুসকল। তাৰ পৰা আপোনালোকে অন কৰি পেলাই ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰিব। এনেকৈ আপোনালোকে চাৰ্চ কৰিব। চাৰ্চ কৰাৰ পিছত এনেকৈ পেজখন মুকলি হ'ব। aba.assam.gov.in বুলি টাইপ কৰিব, সেইটো পাহৰি নাযাব বন্ধুসকল, ভুলকৈ টাইপ নকৰিব। এনেকৈ টাইপ কৰিব, টাইপ কৰি চাৰ্চ কৰিব। চাৰ্চ কৰাৰ পিছত অলপ সময় ৱেইট কৰাৰ পাছতে অমিত বৃক্ষ আন্দোলনৰ অফিচিয়েল পেজখন মুকলি হৈ দেখিছে আপোনালোকে। এনেকৈ সকলোখিনি আহি যাব। আপোনালোকে বহুতে জানে বন্ধুসকল, যিহেতু 2023 চনত ৰেজিষ্ট্ৰেশ্যন কৰিছিলে আপোনালোকে, আৰু যিসকলে ৰেজিষ্ট্ৰেশ্যন এতিয়ালৈকে কৰা নাই সেইসকলেও কৰিব লাগিব নতুনকৈ, আৰু যিসকলে আগতে ৰেজিষ্ট্ৰেশ্যন কৰিছিলে সেইসকলে ৰিনিউ কৰিব লাগিব, অৰ্থাৎ ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। ৰেজিষ্ট্ৰেশ্যন কৰিবলৈ হ'লে 3 ডটত ক্লিক কৰিব, যিটো 3 ডট আছে ছাইডৰ 3 ডটত আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত তাতে অপশ্যন পাই যাব আপোনালোকে, 3 ডটত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত ইয়াত কেইবাটাও অপশ্যন আছে আপোনালোকে দেখিছে, হোম, SOP, ইনফৰমেশ্যন, ডাউনলোড এপ, আপোনালোকে এপছৰ দ্বাৰাও কৰিব পাৰে, লগ ইন আছে, নিউ ৰেজিষ্ট্ৰেশ্যন আছে বা নিউ ৰেজিষ্ট্ৰেশ্যন আছে। আপোনালোকে যিসকলে নিউ ৰেজিষ্ট্ৰেশ্যন কৰিব বিচাৰে নিউ ৰেজিষ্ট্ৰেশ্যন অপশ্যনটোত ক্লিক কৰি নিউ ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰিব, আৰু যিসকলে ৰেজিষ্ট্ৰেশ্যন কৰিব বিচাৰে অৰ্থাৎ নিউ ৰেজিষ্ট্ৰেশ্যন কৰিব বিচাৰে আপোনালোকে নিউ ৰেজিষ্ট্ৰেশ্যন যিটো অপশ্যন দেখিছে তাত ক্লিক কৰিব। নিউ ৰেজিষ্ট্ৰেশ্যন যিটো অপশ্যন আছে তাত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনালোকৰ মুখৰ আগত পেজখন খোল খাই যাব ৰেজিষ্ট্ৰেশ্যন কৰিবলৈ হ'লে বা নিউ ৰেজিষ্ট্ৰেশ্যন কৰিবলৈ হ'লে। একেটাই কথা বন্ধুসকল, আপোনালোকে নিউ ৰেজিষ্ট্ৰেশ্যন অপশ্যনটোত ক্লিক কৰি দিব। ক্লিক কৰি পেলাই অলপ সময় ৱেইট কৰিব। আৰু বন্ধুসকল এটা কথা মনত ৰাখিব, ৰেজিষ্ট্ৰেশ্যন কৰিবলৈ হ'লে আপোনালোকে আগত ৰেজিষ্ট্ৰেশ্যন কৰোঁতে যিটো মোবাইল নম্বৰ দিছিলে সেই মোবাইল নম্বৰটোৰ প্ৰয়োজন হ'ব বন্ধুসকল। এনেকৈ আপোনালোকৰ পেজখন মুকলি হ'ব। দেখিছে আপোনালোকে ৰেজিষ্ট্ৰেশ্যন ৰিনিউৱেল, প্লিজ কমপ্লিট দ্য ফ্ল'য়িং ডিটেইলছ টু ৰিনিউ ইয়'ৰ ৰেজিষ্ট্ৰেশ্যন অফ 2023। 2023 যিহেতু ৰেজিষ্ট্ৰেশ্যন কৰিছিলে, এতিয়া 2024 আকৌ নতুনকৈ ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। ৰেজিষ্ট্ৰেশ্যন কৰিবলৈ হ'লে আপোনালোকৰ মোবাইল নম্বৰটো ইয়াত টাইপ কৰিব, যিটো মোবাইল নম্বৰ আপোনালোকৰ অমিত বৃক্ষ আন্দোলনৰ লগত ৰেজিষ্ট্ৰেশ্যন কৰা হৈছিলে, অৰ্থাৎ আগতে যিহেতু ৰেজিষ্ট্ৰেশ্যন কৰিছিলে আপোনালোকে যিটো মোবাইল নম্বৰ দ্বাৰা, সেই মোবাইল নম্বৰটো ইয়াত টাইপ কৰিব। টাইপ কৰি জেনেৰেট OTP যিটো অপশ্যন আছে, জেনেৰেট OTP অপশ্যনটোত ক্লিক কৰিব। ইয়াৰ ওপৰত লিখা আছে দেখিছে আপোনালোকে, অমিত বৃক্ষ আন্দোলন 2024। জেনেৰেট OTP অপশ্যনটোত ক্লিক কৰি দিয়াৰ পিছত অলপ সময় ৱেইট কৰিব। ৱেইট কৰাৰ পিছত এটা OTP আহিব আপোনালোকৰ ৰেজিষ্টাৰ মোবাইল নম্বৰত। 300 ছেকেণ্ড থাকিব বন্ধুসকল। 300 ছেকেণ্ডৰ ভিতৰতে আপোনালোকে ফিল কৰিব লাগিব। এই দেখিছে মোৰ আহি গ'ল 424767। ইয়াত এনেকৈ আপোনালোকে বহাই দিব OTP টো ফিল কৰাৰ পিছত ছাবমিট যিটো অপশ্যন আছে, ছাবমিট অপশ্যনটোত আপোনালোকে ক্লিক কৰি দিব। এনেকৈ OTP টো ফিল কৰিব। ফিল কৰাৰ পিছত ছাবমিট অপশ্যনটোত ক্লিক কৰি দিব। ৰেজিষ্টাৰ মোবাইল নম্বৰটো বন্ধুসকল লাগিবই, তেতিয়াহে আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰিব। আপোনালোকে OTP টো অহাৰ পিছত বেছি দেৰি নকৰিব বন্ধুসকল, লগালগ ফিল কৰিব, নহ'লে সময়টো গুচি গ'লে 300 ছেকেণ্ড পাৰ হৈ গ'লে আকৌ ৰিচেণ্ড কৰিব লাগিব। সেইকাৰণে আপোনালোকে ছাবমিট অপশ্যনটোত ক্লিক কৰিব সোনকালে OTP টো ফিল কৰি। ইয়াৰ পিছত এনেকৈ সকলোখিনি ডিটেইলছ আহি যাব আপোনালোকৰ। থেংক ইউ ফৰ পাৰ্টিচিপেটিং লাষ্ট ইয়েৰ, ক্লিক দ্য ৰিনিউ বটন টু এনৰোল ফৰ দিছ ইয়াৰ্ছ প্ৰগ্ৰেম। দেখিলে আপোনালোকে ফুল নেম আহি যাব, ইয়াতে ডেছ সকলোখিনি আহি যাব, ক'ড, ব্লক, ডিষ্ট্ৰিক্ট, কেটেগৰী, ইয়াত সকলোখিনি ডিটেইলছ আহি যাব বন্ধুসকল। যদি SSGৰ আপোনালোকে সদস্য হয় SSGৰ আহি যাব। যদি আপোনালোকে ধৰক পুলিচ ডিপাৰ্টমেণ্টৰ কৰিছিলে তেতিয়া পুলিচ ডিপাৰ্টমেণ্টৰ আহি যাব, বা টিচাৰ হওক, হেল্থৰ হওক, আপোনালোকৰ সকলোখিনি শ্ব' কৰিব আপোনালোকৰ মুখৰ আগত। ইয়াৰ পিছত ৰিনিউ যিটো অপশ্যন আপোনালোকে তলত দেখিবলৈ পাইছে ৰঙা ঘৰটোত, ৰিনিউ অপশ্যনটোত ক্লিক কৰি দিব। ৰিনিউ অপশ্যনটোত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ ৰিনিউ হৈ যাব। বেছি লং প্ৰচেছ নহয় বন্ধুসকল। দেখিলে আপোনালোকে ৰিনিউ অপশ্যনটোত ক্লিক কৰি দিয়াৰ লগে লগে ৰিনিউ হৈ গ'ল। ৰিনিউৱেল ছাকচেছফুল, প্লিজ ফাইণ্ড বিল' দ্য ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ ফৰ ফিউচাৰ ৰেফাৰেঞ্চ। দেখিলে আপোনালোকে ছাকচেছফুল হৈ গ'ল ৰিনিউৱেল। আৰু ৰেজিষ্ট্ৰেশ্যন নম্বৰটো আপোনালোকক দিয়া হৈছে, ইয়াত দেখিছে আপোনালোকে, আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন নম্বৰ এটা দিব। এই ৰেজিষ্ট্ৰেশ্যন নম্বৰটো আপোনালোকে ভালকৈ থৈ দিব, এইটো ফিউচাৰত কামত আহিব ইন ফিউচাৰ বন্ধুসকল, যিহেতু ৰেফাৰেঞ্চ নম্বৰ হয়। ইয়াত ইউ হেভ ছাকচেছফুলি ৰেজিষ্টাৰ্ড ফৰ অমৃত বৃক্ষ আন্দোলন, উইল লুক ফৰৱাৰ্ড টু ইয়'ৰ পাৰ্টিচিপেশ্যন, এ কনফাৰ্মেশ্যন SMS উইল বি চেণ্ড শ্বৰ্টলি। দেখিলে আপোনালোকে ইয়াত হৈ গ'ল ধুনীয়াকৈ। এতিয়া আপোনালোকে লগ ইন কৰিব পাৰে। আপোনালোকৰ কাম হৈ গ'ল, ৰিনিউৱেল কৰা হৈ গ'ল, ইমানটোৱে প্ৰচেছ বন্ধুসকল, আৰু একো কৰিব নালাগে। ৰিনিউৱেল অপশ্যনটোত ক্লিক কৰি দিয়াৰ পিছত ৰিনিউৱেল হৈ যাব লগালগ। এয়া দেখিলে আপোনালোকে হৈ গ'ল। তাৰপিছত আপোনালোকে লগ ইন কৰিব পাৰে। লগ ইন নাও যিটো অপশ্যন আছে, লগ ইন নাও অপশ্যনটোত ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত আপোনালোকে লগ ইন কৰিব পাৰিব। লগ ইন অপশ্যনটোত ক্লিক কৰি দিব।
লগ ইন নাও অপশ্যনটো ক্লিক কৰি দিয়াৰ পিছত এনেকৈ পেজখন মুকলি হ'ব। আপোনালোকে লগ ইন কৰিবলৈ হ'লে ৰেজিষ্টাৰ মোবাইল নম্বৰটো টাইপ কৰিব, OTP ফিল কৰিব, ফিল কৰি পেলাই লগ ইন কৰি পেলাই আপোনালোকৰ একাউণ্টটো চাব পাৰিব। ৰেজিষ্টাৰ যিটো নম্বৰ আছিলে আপোনালোকৰ ৰেজিষ্টাৰ হৈ আছে যিটো অমিত বৃক্ষ আন্দোলনৰ লগত, সেইটো আপোনালোকে ইয়াত টাইপ কৰিব। যিটো ৰেজিষ্টাৰ মোবাইল নম্বৰ বুলি অপশ্যন আছে সেই ঘৰটোত ফিল কৰিব। ফিল কৰাৰ পিছত নীলা আখৰ যিকেইটা দেখিছে ক্লিক হেয়াৰ টু গেট ওৱান টাইম পাছপৰ্ট OTP, সেই অপশ্যনটোত আপোনালোকে ক্লিক কৰি দিব। এনেকৈ মই ৰেজিষ্টাৰ মোবাইল নম্বৰটো ইয়াত টাইপ কৰিলোঁ। টাইপ কৰাৰ পিছত যিটো নীলা আখৰ দেখিছে আপোনালোকে ক্লিক হেয়াৰ টু গেট ওৱান টাইম পাছপৰ্ট OTP বুলি, সেই অপশ্যনটোত ক্লিক কৰি দিব। মই এনেকৈ ক্লিক কৰি দিছোঁ। ক্লিক কৰাৰ পিছত OTPটো আহিব আপোনালোকৰ ৰেজিষ্টাৰ মোবাইল নম্বৰটো। OTPটো ফিল কৰি পেলাই লগ ইন অপশ্যনটোত ক্লিক কৰিলে লগ ইন হৈ যাব। আপোনালোকে চাব পাৰিব বাকীখিনি। এনেকৈ আপোনালোকে ইয়াত OTPটো ফিল কৰি ল'ব। OTPটো পটাপট ফিল কৰিব বন্ধুসকল, যিহেতু 300 ছেকেণ্ড থাকে, সেইকাৰণে আপোনালোকে লগ ইন অপশ্যনটোত ক্লিক কৰিব। OTPটো ফিল কৰি OTPটো ফিল কৰাৰ পিছত লগ ইন অপশ্যনটোত ক্লিক কৰি দিলে আপোনালোকৰ পেজখন মুকলি হৈ যাব। আপোনালোকৰ একাউণ্টটো মুকলি হৈ যাব, মুখৰ আগত শ্ব' কৰিব বন্ধুসকল। এনেকৈ আপোনালোকৰ মুখৰ আগত শ্ব' কৰিব। বন্ধুসকল নেটৱৰ্কৰ প্ৰব্লেমৰ কাৰণে অলপ দেৰি হৈছে। আপোনালোকৰ যদি নেটৱৰ্ক পাই সোনকালে হ'ব। এয়া সকলোখিনি ডিটেইলছ, এয়া হোম পেজ দেখিছে আপোনালোকে, সকলোখিনি ডিটেইলছ ইয়াত আহি যাব। আৰু ইয়াত আৰু এটা কথা বন্ধুসকল, আপোনালোকে যদি আপডেট কৰিব বিচাৰে, আপডেট ৰেজিষ্ট্ৰেশ্যন কৰিব বিচাৰে, বা আপোনালোকে আগৰ যিখিনি ডাটা দিছিলে, আগৰ যিখিনি এড্ৰেছ দিছিলে, সেইখিনি যদি আপোনালোকে সলাব বিচাৰে, ইয়াতে আপোনালোকে সলাব পাৰিব। সলাব হ'লে আপডেট ৰেজিষ্ট্ৰেশ্যন ডাটা যিটো অপশ্যন আছে তলত ৰঙা ঘৰটোত, তাত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ এখন নতুন পেজ মুকলি হ'ব। সেই নতুন পেজখনত আপোনালোকে সকলোখিনি চেঞ্জ কৰিব পাৰিব, যদি আপোনালোকে কিবা চেঞ্জ কৰোঁ বুলি ভাবে। মই আপোনালোকক দেখাই দিছোঁ ক্লিক কৰি। মই ইয়াত ক্লিক কৰি দিলোঁ। আপডেট ৰেজিষ্ট্ৰেশ্যন ডাটা যিটো অপশ্যন আছে তাত ক্লিক কৰি দিব। মই ক্লিক কৰিলোঁ। ক্লিক কৰাৰ পিছত এনেকৈ সকলোখিনি ডিটেইলছ শ্ব' কৰিব আপোনালোকৰ আগত। ইয়াত আপোনালোকে কিবা যদি চেঞ্জ কৰোঁ বুলি ভাবে চেঞ্জ কৰিব পাৰিব। যিয়ে চেঞ্জ কৰে আপোনালোকে, বা কিবা যদি আগত ভুল হৈছিলে বা কিবা স্পেলিং ভুল হৈছিলে, আপুনি সকলোখিনি ইয়াত চেঞ্জ কৰিব পাৰিব। বা আধাৰ কাৰ্ডৰ বুলি আপোনালোকে বেলেগ ডকুমেণ্টছো দিব পাৰিব, যদি আধাৰ কাৰ্ড নিদি বেলেগ ডকুমেণ্টছ দিওঁ বুলি ভাবে। এনেকৈ সকলোখিনি আপোনালোকে আপডেট কৰিব যদি কিবা ভুল হয়। বা আধাৰ কাৰ্ড যদি আপোনালোকে দিছে, আধাৰ কাৰ্ড আগতে আপলোড কৰা নাছিলে, এতিয়া আপোনালোকে আপলোড কৰিব পাৰিব JPG ফৰ্মত। কোনো বন্ধুসকল ইয়াৰ কাৰণে PDF-ৰ প্ৰয়োজন নাই, আপোনালোকে ডাইৰেক্ট ফটোখন মাৰি আপলোড কৰিব পাৰিব। আপলোড কৰাৰ পিছত ছাবমিট যিটো অপশ্যন আছে, ছাবমিট অপশ্যনটোত ক্লিক কৰি দিয়াৰ লগে লগে লগালগ আপডেট হৈ যাব বন্ধুসকল। এনেকৈ লোকেশ্যন অপশ্যনটোত ক্লিক কৰিও ৰুৰেল নে আৰবান আপোনালোকে সেইটো চিলেক্ট কৰি দিব পাৰে। যদি ৰুৰেল হয় ৰুৰেল দিব, আৰবান হ'লে আৰবান দিব। যদি আপোনালোকৰ চিলেক্ট কৰিবলগীয়া হয় চিলেক্ট কৰি ল'ব লোকেশ্যনটো, যদি আগতে দিয়া নাই। মই যিহেতু ৰুৰেল দি দিছোঁ বন্ধুসকল। যিসকল গাঁৱৰ হয়, গ্ৰাম্য হয়, সেইসকল জানে ৰুৰেল দিব। যিসকল নগৰীয়া বা টাউনীয়া এলেকাৰ হয় সেইসকলে আৰবান দিব। ইয়াৰ পিছত এনেকৈ ডকুমেণ্টছ যদি আপলোড কৰিবলগীয়া হয়, চ'ৰ্চ ফাইলত ক্লিক কৰি গেলেৰীৰ পৰা আপোনালোকে আপলোড কৰিব। আৰু ইয়াত চইচ কৰি ল'ব যদি আপোনালোকে কিবা চেঞ্জ কৰোঁ বুলি ভাবে। গতিকে গম পালে বন্ধুসকল সকলোখিনি কেনেকৈ ৰেজিষ্ট্ৰেশ্যন কৰিব। অকল আত্মসহায়ক গোটৰ সদস্যই নহয়, সকলোখিনি ডিপাৰ্টমেণ্টে কৰিব লাগিব বন্ধুসকল। যিমানে চৰকাৰৰ আণ্ডাৰত যিসকলে কাম কৰি আছে বা চাকৰি কৰি আছে, সকলোখিনিয়ে এনেকৈ ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। গতিকে বন্ধুসকল ভিডিঅ'টো আজি ইমানেই আছিলে। ভিডিঅ'টো শ্বেয়াৰ কৰিব যাতে সকলোৱে গম পায় বন্ধুসকল। যিহেতু ইয়াৰ লাষ্ট ডেট 31 তাৰিখ হয়, আপোনালোকে 31 তাৰিখৰ আগতে আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। লাষ্ট ডেট আছে 31 তাৰিখ, সেইটো মনত ৰাখিব। 31 তাৰিখৰ আগতে ৰেজিষ্ট্ৰেশ্যন কৰিব। আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিব যাতে সকলোৱে গম পায়, যিসকলে এতিয়ালৈকে গম পোৱা নাই। আৰু ভিডিঅ'টো লাইক কৰিব। কিবা সুধিবলগীয়া থাকিলে নিশ্চয় কমেণ্ট কৰি জনাব বন্ধুসকল। আৰু এনেকুৱা ধৰণৰ আপডেটবোৰ পাই থাকিবলৈ বা এনেকুৱা বিষয়ৰ ভিডিঅ'বোৰ আপোনালোকে ডেইলি পাই থাকিবলৈ আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ছাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাব বন্ধুসকল। ধন্যবাদ।